হেল্ল' এভৰিৱান, ভালনে আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভাল। আজি মই আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি সন্ধিয়া মই ওলাই গৈছিলোঁ মানুহজনৰ লগত আৰু এখন বিপণী আছিল। মাছ সাগৰীয় মাছ কিছুমান আনি ৰাখিছিল তেওঁলোকে। লগতে অৱশ্যে খোৱা বোৱা ব্যৱস্থা আছিলে, তেওঁলোকে বনাই কৰি খোৱা ব্যৱস্থাও আছে। কিন্তু আমি গৈ পোৱা দেৰি হ'ল, প্ৰায় 9মান বাজিলে, সেইকাৰণে খাব নোৱাৰিলোঁ, বন্ধ হৈ গ'ল দোকানবিলাক। কিন্তু যিখিনি আনি পেলাই বনাই খাব পাৰি, সেই দোকানখন অকণমান সময় খোলা পাইছিলোঁ বাৰু। তাৰ পৰা আমি চেলমন মাছ কিনি আনিছিলোঁ। বহুতবিধ মাছ আছে তাত, অক্টোপাছৰ পৰা ধৰি কৰি এইখিনি আছিলে। টনা মাছ আৰু কেইবাবিধো মাছ আছিলে, চেলমন, টনা, অক্টোপাছ, তাৰপিছতে মিছা মাছ, এইবিলাক সাগৰীয় মাছ হয়। আৰু অকণমান দেখুৱাই দিছোঁ দোকানখন। আৰু তাৰ পৰা আমি আনি ঘৰতে বনাই খাইছিলোঁ। আপোনালোকেও যদি গুৱাহাটীবাসী মানুহখিনিয়ে আৰু আনি কৰি খাব পাৰে। আৰু তাৰপিছত তাৰ পৰা ওলাই আহি আমি এইখিনি বজাৰ কৰিলোঁ। অকণমান লাগতিয়াল বস্তু আছিলে, তাকে দেখুৱাই দিলোঁ কি কি আনিলোঁ। বিশেষ প্ৰয়োজনীয় বস্তু কেইটাহে আনিছোঁ, যিকোনো বস্তু আনি থকা নাই আৰু। ল'ৰাৰ খোৱা বস্তু, তাৰপিছতে মেগী পেকেট, বিস্কুটৰ পেকেট, চিপছৰ পেকেট, আৰু মই স্প্ৰে এটা, আৰু মই নেমু বা এনেকুৱা এইটো মই আনিছিলোঁ মামা আৰ্থৰ এটা প্ৰডাক্ট। ক'ম বাৰু মই এইটো ব্যৱহাৰ কৰি আপোনালোকক জনাম কেনেকুৱা পাইছোঁ। এইটো বিস্কুট, এইখিনি বস্তু, আৰু মাছৰুমো আনিছোঁ। আগত খাইছোঁ বাৰু, কিন্তু বহুত দিন খোৱা নাছিলোঁ, আকৌ খাবলৈ মন গ'ল। আৰু জুচৰ বটলটো ল'ৰাই গাড়ীত আহোঁতে খালী শেষেই কৰিলেহি। এইবিলাক বাহিৰা বস্তু ইমান খাবলৈ নিদিওঁ, কিন্তু উপায় নাই, কেতিয়াবা দিব লগা হয়। আৰু মই ৰাতি বনালোঁ কোমোৰা ভাজি। কোমোৰা বাৰু আপোনালোকে সৰিয়হ ফুটাই পেলাই ভাজি খাইছেনে? আমাৰ মাহঁতে আগতে কি কৰে, সৰিয়হ তেলতে ফুটাই দিয়ে, দি পেলাই কি কৰে, মিহি মিহিকৈ সৰিয়হটো কোমোৰাটো কাটি, কোমোৰাটো কিন্তু অলপ কুমলীয়া হ'ব লাগিব, তেতিয়াহে ভাল লাগে। আৰু এনেকৈ ভাজিখন বনাই খাব পাৰি। তাকে বনাই দেখুৱাইছোঁ, চাওকচোন কেনেকৈ বনাওঁ। সৰিয়হ ফুটাই তেলতে সৰিয়হকেইটা দি পেলাই, আৰু এতিয়া এইখিনি দি ধুনীয়াকৈ ঢাকন মাৰি দিম, হালধি আৰু নিমখ দি অকণমান ভাজি লগাই লৈ ঢাকন মাৰি থৈ দিম অকণমান সময়। আৰু মাজে মাজে লৰাই চাম, যেতিয়া সিজা যেন পাওঁ নমাই থ'ম। আৰু ৰেডি হৈ গ'ল কোমোৰাৰ সৰিয়হ ফুটাই ভজা ভাজিখন। আৰু ইফালে খাৰ জাল দিছিলোঁ মাছ। মই শ্বৰ্ট ভিডিঅ'ত দিছোঁ বাৰু কেনেকৈ মই খাৰ জাল দিওঁ। খাৰ জাল দিবলৈ লাগিব মোক খাৰ অকণমান, পিঁয়াজ অকণমান, জলকীয়া দিবও পাৰে, নিদিবও পাৰে। মাছখিনি অকণমান ভাজি লগাই ল'ম হালধি নিমখ সানি।
কোমোৰা ভাজি আৰু খাৰ জাল দিয়া মাছৰ তৰকাৰীখন মোৰ ৰেডি হৈ গ'ল। আৰু আজিলৈ আহিছোঁ, আকৌ আহিম এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। মোৰ ভিডিঅ'বোৰ যদি আপোনালোকে চাই ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে যিসকলে ছাবস্ক্ৰাইব কৰিছে তেওঁলোককো অশেষ ধন্যবাদ।